দিন দিন বাঢ়ি আছে আমাৰ ডালমিয়া চিমেণ্টৰ যিবিলাক ডাম্পাৰ আছে সেই ডাম্পাৰৰ উপদ্ৰৱ। কেইদিন আগতো আমি দেখিছিলোঁ আমাৰ যি ফ্লাইঅভাৰ আছিল ফ্লাইঅভাৰৰ ওপৰতে এক্সিডেণ্ট কৰিছিলে এভেঞ্জাৰ এখন, আৰু আজি আমাৰ বিনয় পালিতক খুন্দা মাৰি গুচি গ'ল। আৰু পালচাৰখন যিখন আছিলে সেই পালচাৰ ঘৰৰ সন্মুখৰ পৰা একদম চুচৰাই লৈ গ'ল পাব্লিক স্কুল পাৰ হৈ পিনে যিটো শিৱ মন্দিৰ আছিলে সেই শিৱ মন্দিৰলৈকে। পুৰা কেনেধৰণৰ জুই লাগি আছে আপোনাৰ পালচাৰত চাওক আপোনালোকে, সেই বাইকখনত যি অৱস্থা সেই অৱস্থাটো আপোনালোকে দেখাই আছোঁ কেনেধৰণৰ জুই লাগি আছে চাওক। ভাগ্য ভাল যে মানুহজনৰ একো হোৱা নাই। ইমান মানুহে চিঞৰিছে, ইমান কিবা কিবি কৰিছে, কিন্তু গাড়ীখন একবাৰো ৰখাৰ চিন্তা কৰা নাই। যদিও সন্মুখত কোনো মানুহ আহিল বা কোনো গাড়ী আহিলে তেনেহ'লেতো তাকো খুন্দা মাৰি উৰাই লৈ গ'লে হয়। সিহঁতে গাড়ীৰ ভিতৰত বহি মানুহৰ কথা একোৱেই চিন্তা নকৰে যে মানুহৰ প্ৰাণ কিমান তুচ্ছ হ'ব পাৰে সিহঁতৰ বাবে কি জানো। আপোনালোকে এবাৰ ভালকৈ চাওক ভিডিঅ'টো, কেনেধৰণৰ চুচৰাই লৈ গ'ল গাড়ীখন। ভাগ্য ভাল মানুহজনৰ, আৰু যদি সন্মুখত বেলেগ কোনোবা মানুহ থাকিলে হয়, বয়সস্থ মানুহ থাকিলেও হয়, সোনকালে গুচি যাব নোৱাৰে, কি অৱস্থা হ'ব তেনেহ'লে। এইবিলাক ডালমিয়া চিমেণ্টৰ গাড়ী টোটেল বন্ধ কৰিব লাগে আমাৰ মতে। আৰু বাকীখিনি আপোনালোকে চাওক আৰু ভিডিঅ'টো বেছিকৈ বেছি শ্বেয়াৰ কৰক, যাতে জিলাই উপক্ত আমাৰ মামালোকে গম পায় এইবিলাক উৎপাত চলি আছে এইবিলাক ডালমিয়া চিমেণ্টৰ গাড়ীৰ। কি হৈছিলে? মই ৰাতি 10টামান বাজে মই ঘৰত সোমাই আছিলোঁ, এনে বাহিৰৰ পৰা গৈ পেলাই ঘৰত সোমাই আছিলোঁ বাইকখন লৈ পেলাই। এনেকুৱা টাইপত মই মোৰ ঘৰৰ সন্মুখত আহিলোঁ, ইয়াৰ্ডৰ পিছপিনৰ পৰা ইয়াৰ্ডৰ পৰা এটা ডালমিয়া ইয়াৰ্ডৰ পৰা এটা চিমেণ্টৰ গাড়ী আহি আছিলে, খালী গাড়ী। আহি থাকোঁতে মই তাক আপাৰ ডিপাৰ মাৰিলোঁ, হৰ্ণ মাৰিলোঁ ৰখাবৰ কাৰণে, মই ঘৰত সোমাম, ছিংগল ৱেটো। তো সি কি কৰিলে, গাড়ীটো অকণমান লাহেকৈ কৰিলে, গাড়ীখন ৰখোৱা নাই। তো মোৰ ঘৰৰ সন্মুখেদি মই কৈছোঁ অকণমান ৰখাই দিয়া, হৰ্ণ মাৰিলোঁ, সি ৰখোৱা নাই গাড়ীখন। মোৰ কি কৰিলে, ভাইজাৰত লগাই দিলে, মোৰ ভাইজাৰত লগাই মোৰ টায়াৰত লগাই দিলে। তো মোক মানে টায়াৰত সোমাম তেনেকৈ হৈছিলে। তো মই তাক মই চিঞৰি পেলাই ক'লোঁ, এই ৰখা মই হেৰি হৈ আছে। পেলাই ক'লোঁ যে কি ভাই, মানুহ চানুহ মাৰি দিবি নেকি, অকণমান চাই চিন্তি গাড়ী চলা, হেৰি কৰি ক'ত মই কি কৰিছোঁ, তৰ্কাতৰ্কি কৰি আছে। তো মই তাক কৈ পেলাই ক'লোঁ, ভাই মই ডালমিয়াত চাকৰি কৰোঁ, মানুহবিলাকক চাই পেলাই কৰিবি, মানুহ চানুহ নেমাৰিবি। এনেকৈ কৰোঁতে মোৰ মানুহ চানুহ ওলাই আহিলে, ফেমিলি মোৰ ঘৰৰ সন্মুখত ফেমিলি ওলাই আহিলে, মোৰ দাদা ভাইটি চবেই ওলাই আহিলে, আহি পেলাই সুধি আছে কি হ'ল। এনেকুৱা কথা, মই গাড়ীত সোমাই আছোঁ, সেই গাড়ীখন ৰখোৱা নাই, মোৰ গাত লগাই দিলে, বাইকত লগাই দিলে, বাইজাৰ চাইজাৰ ভাঙি দিলে। মই তাক কৈছোঁ, ভাই চাহ নামি পেলাই চাহ, মোৰ বাইজাৰখন ভাঙি দিলি, কি কৰিলি তই এইটো। এনে কৰোঁতে অকণমান হেৰি হ'ল, দাদাহঁতে সেই কৈছে নামিয়া চাহ এনেকৈ কিয় কৰি আছ। এনে কৰোঁতে সি কি কৰিলে, মোৰ বাইকখন ৰখোৱা আছিলে, মোৰ দাদাও আছিলে, সি কথা বতৰা নুশুনাকৈ নেনামাকৈ গাড়ীখন মোৰ বাইকৰ ওপৰেদি মোক চুচৰাই লৈ গ'ল। মোকো মানে ল'ব ধৰিছিলে, মই জাপ মাৰি পেলাই ছাইডত নামি দিলোঁ। সি মোৰ বাইকখন চুচৰাই কমচে কম আধা কিলোমিটাৰমান বাইকখন চুচৰাই সি লৈ গ'ল। মানে সি মোক মাৰ্ডাৰ কৰিম বুলি, মাৰিম বুলি হেৰি কৰিছিলে। বাইকত জুই জ্বলি গ'ল, একদম পূৰা বাইকখন জ্বলাই দিলে মোৰ। প্ৰশাসনক কল কৰিছিলে? প্ৰশাসনক কল কৰিছিলোঁ, প্ৰশাসন আহিছিলে, স্পটত আহিছে, আহি পেলাই সিহঁতে হেৰি কৰিলে, ছাৰ্ভে কৰি মোৰ বাইকখন লৈ গ'ল। বাকী গাড়ীখন ট্ৰাকখন পলাই গ'ল, সেইটো আমি ধৰিব পৰা নাই, ট্ৰাকখন পলাই গ'ল। ট্ৰাকখনৰ নাম্বাৰ আছিলে AS01MC0799।